আমাৰো দৃষ্টিগোচৰ হৈছে যোৱাকালি আচলতে এটা অখ্যাত কোনোবা কোন আছে মই তাত জড়িত হৈ নাজানো, কিন্তু অসমৰ বায়ু পানী বা ভাৰতবৰ্ষৰ লগত কোনো সম্পৰ্ক নথকা কোনো জ্ঞানশূন্য ব্যক্তিৰ এই কাম হৈছে। সৰ্বানন্দ ডাঙৰীয়াক এটা জলসম্পদ বিভাগৰ এজন কিবা ছেক্ৰেটাৰী ৰূপে তেখেতৰ নামটো উল্লেখ কৰিছে। মাননীয় আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক কিবা ইলেক্ট্ৰিক কিবা ধৰণৰ অদ্ভুত ধৰণৰ তেওঁলোকে লিখিছে, অত্যন্ত গৰিহণাৰ যোগ্য। এনেধৰণৰ ভুল ক্ষমাৰ অযোগ্য, তেওঁলোকে শাস্তি হোৱাটো আমি বিচাৰিছোঁ। আৰু তেওঁলোকে মই ভাবোঁ যে ইতিমধ্যে আমি জিলা উপায়ুক্তই কথাটো আমি অৱগত কৰিছোঁ, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। এনেধৰণৰ ভুল তথ্য আৰু কোনো ধৰণৰ মাটি পানী বায়ুৰ লগত সম্পৰ্ক নথকা এগৰাকী ব্যক্তিয়ে এনেধৰণৰ কাম কৰিছে, যিটো আমাক আচলতে অপমানিত কৰিছে, আমাক অপমান কৰিছে এই বিষয়টোৱে। তেওঁলোকৰ পৰা আমি বিভাগীয়ভাৱে শাস্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আধাৰ যিটো বিষয়, এটা খুব চেঞ্চিটিভ বিষয়। আধাৰৰ দৰে এটা বিষয়ত তেওঁলোকে এনেকুৱা ধৰণৰ যদি কাম কৰিবলগীয়া হয়, ইয়াতকৈ দুখৰ কথা কেতিয়া হ'ব নোৱাৰে। আধাৰ খুব চেঞ্চিটিভ। তেওঁলোকে আধাৰৰ এনে গুৰুত্বপূৰ্ণ কামটোতে যদি তেওঁলোকে সাধাৰণ এখন বেনাৰ লিখোঁতে যদি অলপ ভুল কৰিছে, তেওঁ মূল কামটো তেওঁলোকে কিমান ভুল কৰিব পাৰে। গতিকে নিশ্চিতভাৱে এইটো ক্ষমাৰ অযোগ্য। জিলা প্ৰশাসনক আমি ইতিমধ্যে কৈছোঁ, তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি। আচলতে খুব লজ্জাজনক কথা, কাৰণ নাম আৰু নামক লৈ পেলাই আমাৰ প্ৰত্যেকজন ব্যক্তি স্বাভিমানী হয়, গৌৰৱ অনুভৱ কৰে। তাতে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টি সন্মানীয় সাংসদ, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, এগৰাকী জ্যেষ্ঠ নেতা, লগতে এগৰাকী বলিষ্ঠ কণ্ঠৰ অধিকাৰী সৰ্বানন্দ সোণোৱালৰ নামটো যেতিয়া আমি দেখিছোঁ, নামৰ লগতে তেখেতৰ যিটো পৰ্টফলিঅ', তেখেতৰ যিটো মন্ত্ৰিত্ব বাব, সেই বাবটোৰ লগতে স্থানীয় যিজন বিধায়ক প্ৰশান্ত ফুকনৰ নামটো তেখেতসকলে পৰ্যায়ক্ৰমে, কাৰণ জানি শুনিয়ে ভুল কৰা যেন মোৰ অনুভৱ হয়। আৰু দ্বিতীয় কথাটো হ'ল, আধাৰ কেন্দ্ৰৰ নিচিনা এটা সৰ্বভাৰতীয় এটা অনুষ্ঠান, এটা প্ৰতিষ্ঠান, সৰ্বভাৰতীয় প্ৰতিষ্ঠানটো যদি তেওঁলোকে নামফলকত ভুলেই কৰে, পৰৱৰ্তী সময়ত আমাৰ সাধাৰণ জনতাৰ নামবিলাক তেওঁলোকে কিমান ভুল কৰিব পাৰে ইয়ে প্ৰমাণ কৰে। সেয়ে আমি ভাবোঁ যে আধাৰ কাৰ্ডৰ নিচিনা এটা কাৰণ আধাৰ কাৰ্ড নহ'লে আমাৰ আজিৰ তাৰিখত একো কামেই নহয়। তেনেকুৱা ধৰণৰ এটা আধাৰ কাৰ্ড বনোৱা এটা কাৰ্যালয়ত আৰু তেখেতসকলৰ ফেষ্টুনবিলাকত যিবিলাক নাম তেখেতসকলে লিখিছে, তেওঁলোকৰ সৰ্বানন্দ সোণোৱালৰ নামটোৰ ঠাইত তেখেতৰ যিটো ডেজিগনেশ্যন থাকিবলৈ তেওঁ নামৰ মন্ত্ৰিত্বৰ যিটো বাব, সেইটো তেওঁ ভুলকৈ কৰিছে। প্ৰশান্ত ফুকনৰ নামৰ এইটো আচলতে খুব লজ্জাজনক। আৰু এটা কথা, ইয়াৰ বিৰুদ্ধে সাংঘাতিক ধৰণে এটা কেন্দ্ৰীয় চৰকাৰ হওক বা যিকোনো এখন চৰকাৰে বা ইয়াৰ সৈতে জড়িত হৈ থকা বিভাগীয় কৰ্তৃপক্ষই এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ভুল, এই সৰ্বানন্দ সোণোৱাল বা প্ৰশান্ত ফুকন ডাঙৰীয়াৰ নামৰ ভুলৰ বুলিয়েই নহয়, যিকোনো মানুহৰ নামৰ যাতে ভুল উচ্চাৰণ হয়, ভুলকৈ নকয়, আৰু ভুলকৈ তেখেতসকলে ক'তো যিকোনো বেনাৰতে বা যিকোনো ফলকতে তেখেতসকলে নিলিখে। এইটো এটা কিন্তু আমাৰ বাৰম্বাৰ এটা অনুৰোধ থাকিল, আৰু আশা কৰিছোঁ যাতে এই যিটো ভুল কৰিলে সেই ভুলৰ বাবে যিজন ব্যক্তি আছে, সন্মানীয় ব্যক্তি, তেখেতসকলৰ পৰা ক্ষমা খোজাটো হয়। নিশ্চয়কৈ ক'ব লাগিব, আচলতে খুব দুৰ্ভাগ্যজনক ঘটনা। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ পাই আহোঁ যে যিসমূহ আধাৰ কাৰ্ড বনোৱা হয়, নিৰ্মাণ কৰা হয়, বনোৱা হয়, আৰু সেই আধাৰ কাৰ্ডবিলাকত বিভিন্ন ধৰণৰ নামসমূহ ভুল হৈ থাকে বিভিন্ন সময়ত। কিন্তু আমি যোৱাকালি দেখিছোঁ যে ডিব্ৰুগড়ত এটা নতুনকৈ আধাৰ সেৱা কেন্দ্ৰ উদ্বোধন কৰাৰ কাৰণে যিখন নিমন্ত্ৰণী পত্ৰ ছপাইছিলে, আৰু তাত আচলতে আমাৰ সন্মানীয় জনপ্ৰতিনিধি, সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসম চৰকাৰৰ কেন্দ্ৰীয় শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ দপ্তৰকেইটা ভুল হৈ থকাৰ লগতে তেওঁলোকৰ নামৰ বানান ভুল হৈ আছে। এইটো খুব আচলতে দুৰ্ভাগ্যজনক ঘটনা। ৰাজ্য চৰকাৰে আমাৰ যি আঞ্চলিক ভাষা আছে, আৰু এই আঞ্চলিক ভাষা প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন সময়ত নটিফিকেশ্যন জাৰি কৰিছে। বিভিন্ন ধৰণৰ নাম ফলকসমূহত আমি অসমীয়া ভাষা প্ৰয়োগ কৰাৰ কাৰণে আমি সাহিত্য সভাৰ তৰফৰ পৰা বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ, বিভিন্নজনলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। সেই মুহূৰ্তত আচলতে এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে নিজৰ মাতৃভাষাত ন্যূনতম আচলতে জ্ঞান নথকাটো খুব এক দুখজনক বিষয়। তেওঁলোকে যেতিয়া এখন নিমন্ত্ৰণী পত্ৰ ছপাইছে, তাত কেন্দ্ৰীয় মন্ত্ৰীক মাতিছে, ৰাজ্য চৰকাৰৰ মন্ত্ৰীক মাতিছে, গতিকে তেনেধৰণৰ নিমন্ত্ৰণী পত্ৰত আচলতে এনেকুৱা ধৰণৰ ভুল থকাটো খুব দুখজনক ঘটনা। গতিকে এই বিষয়টো সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। অনাগত দিনত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, তেনেকুৱা ধৰণৰ নিমন্ত্ৰণী পত্ৰ ছপোৱাৰ ক্ষেত্ৰত তেওঁলোকে সজাগ হ'ব লাগে, সচেতন হ'ব লাগে। আৰু জিলা প্ৰশাসনকো আমি বাৰম্বাৰ সাহিত্য সভাৰ তৰফৰ পৰা আমি তেওঁলোকক নিবেদন কৰি আহিছোঁ যে ৰাজ্য চৰকাৰৰ যিকোনো ধৰণৰ নটিফিকেশ্যন ওলোৱাৰ সময়ত তেওঁলোকে অসমীয়াত আচলতে শুদ্ধ ভাষাৰে তেওঁলোকে নথি পত্ৰসমূহ তেওঁলোকে আচলতে
দিবৰ কাৰণে আমি আবেদন কৰি আহিছোঁ। দেখা গৈছে শেহতীয়াকৈ তেওঁলোকে প্ৰতিখন নিমন্ত্ৰণী পত্ৰতে আপুনি দেখিব যে ইংৰাজীত লিখা। গতিকে এই বিষয়টো সন্দৰ্ভতো মই আপোনালোকৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত এই বিষয়টো সন্দৰ্ভত আচলতে জিলা প্ৰশাসনে যাতে গুৰুত্ব দিয়ে আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কালি যিটো ভুল কৰিছে আধাৰ সেৱা কেন্দ্ৰই এনেকুৱা ধৰণৰ ভুল নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।